নমস্কাৰ দোস্ত আজি নতুন এটা বিষয়লৈ আহিছো আৰু বিষয়টো হৈছে এগৰাকী মন্ত্ৰীক দলীয় সভাপতিয়ে ৰাইজৰ আগত ধমক দিয়া ঘটনাটো কিন্তু সহজভাৱে ল'ব নোৱাৰি কাৰণ ৰাতিপুৱাৰ ভাগত বৰপেটা সত্ৰৰ বৰ্ষফল ঘোষণা আৰু তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব বুলি এক ঘোষণা এটা সংবাদ মাধ্যমসমূহত আমি প্ৰচাৰ হোৱা দেখিবলৈ পাইছিলোঁ কিন্তু তাৰ পিছতে দেখিবলৈ পালোঁ যে নলবাৰীৰ এখন সভাত মুখ্যমন্ত্ৰীৰ উপস্থিতিত তাত বিজেপি দলৰ বিভিন্ন বিষয়ববীয়াসকল তাত উপস্থিত আছিল লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁৰ নিজৰ যিহেতু সমষ্টি নলবাৰী তাত দলীয় কৰ্মীৰ এখন সভা বা দলীয় সভাত তেওঁলোকে উপস্থিত আছিল আৰু সেই সময়ছোৱাতে যি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক যেহেতু তেওঁৰ নিজা সমষ্টি সেয়েহে বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই হয়তো কিবা অন্তকণ্ডল বা কিবা খেলিমেলি হোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ সন্মুখতে জয়ন্ত মল্ল বৰুৱাক ধমক দিয়া দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে জয়ন্ত মল্ল বৰুৱা কৈছে যে এয়া কিন্তু গমে পোৱা নাই তেওঁক যে ধমক দিছে আসলতে তেওঁক দেয়া বুলি তেওঁ নস্যাত কৰিছে কিন্তু যেটো ভিডিও আমি দেখিবলৈ পাইছো তাত কিন্তু স্পষ্ট হৈ আছে যে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই পনে পনে জয়ন্ত মল্ল বৰুৱাক ধমক দিয়া পৰিলক্ষিত হৈছে আৰু তাকো মুখ্যমন্ত্ৰীৰ সন্মুখত তে ইয়াৰ পৰা এটা কথা আমি অনুমান কৰিব পাৰো যে বিজেপিৰ ভিতৰ চৰাত নিশ্চয় কিবা এটা অন্তকণ্ডল সৃষ্টি হৈছে যাৰ পৰিণতিত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া তথা সাংসদ মঙ্গলদৈ ওদালগুৰি সমষ্টিৰ দৰং ওদালগুৰি সমষ্টিৰ যি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক পনে পনে ধমক দিয়া দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে কাৰণ ৰাতিপুৱাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে বৰপেটা সত্ৰৰ পৰা যি বৰ্ষফলৰ কোৱা হৈছিল যে তেওঁ পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'ব তেনে খণ্ডিকখনত আমি বুজিবলৈ বাকি নাই যে বিজেপিৰ ভিতৰ চৰাত এক অন্তকণ্ডল সৃষ্টি হৈছে আৰু তাৰে পৰিণতি হয়তো জয়ন্ত মল্ল বৰুৱাৰ ওপৰত জাৰিলে বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া কিন্তু বিষয়টো ইয়াক কোনে নিষ্পত্তি কৰিব যে সেই সময়ছোৱাত ডাইৰেক্ট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই ধমক দিছিল বা দিয়া নাছিল এয়া যিসকল তাত উপস্থিত আছিল আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ যিখিনি খং তাত স্পষ্ট হৈ উঠিছিল যে হেয়া পনে পনে জয়ন্ত মল্ল বৰুৱাৰ বাবে আছিলে তো বিষয়টো আমি ইমানেই আমি গম পালো যে বিজেপিৰ ভিতৰ চৰাত নিশ্চয়কৈ এটা অন্তকণ্ডল সৃষ্টি হৈ আছে যাৰ পৰিণতিত হয়তো এই যে মুখ্যমন্ত্ৰীৰ আসনখনত হিমন্ত বিশ্ব শৰ্মাও পুনৰবাৰটো বহিব চেষ্টা কৰিবই চলেবলে হলে আৰু দিলীপ শইকীয়া ডাঙৰীয়াও এটা প্ৰক্ৰিয়া হয়তো আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হোৱাৰ সপোন কাৰ নাথাকে তেনে এক সময়ছোৱাত এই যি ধমক মন্ত্ৰীগৰাকীক জয়ন্ত মল্ল বৰুৱাক ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দিলে আমি যেহেতু এই কথাখিনি এই কাৰণে কৈ আছো আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছিলো আৰু সংবাদ মাধ্যমৰ জৰিয়তে আমি এগৰাকী সাধাৰণ নাগৰিক হিচাপে এই কথা স্পষ্ট ভাৱে আমি ক'ব পাৰিছো এই কাৰণে যেহেতু সংবাদ মাধ্যমত স্পষ্ট হৈ পৰিছিল যে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সেই ধমকখিনি দিছিলে তো বিষয়টো এক জটিল নহয় আসলতে ৰাতিপুৱাৰ ভাগত যি বৰ্ষফল বৰপেটা সত্ৰৰ এই সত্ৰৰ ঘোষণাৰ পিছত এই যি কণ্ডল আসলতে এটা কাজিয়াৰ বা ধমক যি দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তাৰে পৰিণতি যে নহয় তাক কিন্তু নৈ কৰিব নোৱাৰি তো আজি বিষয়টো ইমানেই আছিলে যদিহে কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ
অনুশাসনৰ কথাটো ক'ব যে তহঁতে কিয় ঠেলা ঠেলি কৰিছ, ভালকৈ থাক। সেই কথাটো যে এনেকুৱা ঘটনা এটা হ'ব পাৰে মই নিজে আচৰিত।